এভৰিৱান আই হোপ আপোনালোক ভালে আছে আৰু ভালকে পঢ়া শুনা কৰি আছে আমি CUET এক্সামৰ কাৰণে পঢ়ি আছিলো অলৰেডি আৰু ইয়াৰে আগৰ ক্লাছ কেইটা যদি আপোনালোকে চাইছে তেতিয়াহ'লে গমেই পায় যে আমি 2024ৰ যিখিনি পেপাৰ্ছ আছিলে ইংলিছৰ সেয়া ডিছকাছ কৰিছিলো আৰু আজি আমি লৈ আনিছো 2023ৰ অৰ্থাৎ তাৰে এবছৰ আগৰ আৰু যিখিনি কুৱেশ্যন আছিলে সেইখিনি আমি বিভিন্ন কুৱেশ্যন টানিবৰ কাৰণে ট্ৰাই কৰিছো বহুতখিনি বস্তু সাঙুৰি ল'বৰ কাৰণে চেষ্টা কৰিছো গতিকে আমাৰ তিনিটা পাৰ্টত কৰা হৈছে এইখন পেপাৰো গতিকে আই হোপ গোটেইকেইটা পাৰ্ট আপোনালোকে চাব গোটেইখিনি প্ৰথমতে আমি মেমৰি বেছড কুৱেশ্যন আনিছো তাৰে পিছত ৰিডিং কম্প্ৰিহেনশ্যনো থাকিব থাৰ্ড পাৰ্টটোত গতিকে পাৰ্ট 3 লৈকে যাতে গোটেইখিনি বস্তু আপোনালোকে চাই মই অনুৰোধ জনাইছো আৰু গোটেই বস্তুখিনি আপোনালোকৰ কাৰণে বহুত ইউজফুল হ'ব বুলি আশা ৰাখিছো গতিকে দেৰি নকৰি আহক আমি ক্লাছটো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো এই কুহিপাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়ি আছো CUET এক্সামৰ কাৰণে PYQs ডিছকাছ কৰি আছো আৰু আমি পুনে ক্লাছটো আৰম্ভ কৰিব বিচাৰিছো ক্লাছটো আৰম্ভ কৰিব ওলাইছো দেৰি নকৰো পেপাৰখনত যিমানখিনি মেমৰি বেছড কুৱেশ্যন আছিল আমি তাৰ পৰাই আৰম্ভ কৰিব বিচাৰিছো ঠিক আছে প্ৰথম যেটো কুৱেশ্যন দিয়া আছিল সেইটো হ'ল আমাৰ জাম্বল সেন্টেন্স মানে সেন্টেন্স ৰিএৰেঞ্জমেন্ট চাৰিটা পাৰ্ট দিয়া আছে সেই চাৰিটা আমি ভালকে কি কৰিব লাগে সজাব লাগে ঠিক আছে প্ৰথম পাৰ্টটো কি দিয়া আছে অন আৰ্থ হ্যাভ নট দিয়া আছে দ্য নবলেষ্ট ডিজ তাৰপিছত দিয়া আছে বিন ডান ফৰ গোল্ড তাৰপিছত দিয়া আছে দ্যাট হ্যাভ বিন ডান এতিয়া আমি কেনেকে আৰম্ভ কৰিব পাৰিম আমি আৰম্ভ কৰিব পাৰিম এইটোৰে দ্য নবলেষ্ট ডিজ এইটোৰে আৰম্ভ কৰিব পাৰিম বিৰে আৰম্ভ কৰিব পাৰিম ৰাইট কিহৰ কাৰণে কৈছো অন আৰ্থেৰেও আৰম্ভ কৰিব পাৰি বাট তেতিয়া এটা কমা লাগিছিলে ইয়াতে হ্যাভ নট চিধা হৈ নাযায় ঠিক আছে গতিকে অন আৰ্থ হ্যাভ নট যদি হয় তেতিয়াহ'লে ইয়াৰে পিছত লগ লাগিব বিৰ পিছত এইটো আহিব মানে বুজি পাইছে কিন্তু আৰু কিবা আহিব পাৰে চাই লওঁ দ্য নবলেষ্ট ডিডছ দ্যাট হ্যাভ বিন ডান অন আৰ্থ কি দ্যাট হ্যাভ বিন ডান অন আৰ্থ য়েছ বিৰ পিছত কি আহিব ডি আহিব দ্যাট হ্যাভ বিন ডান অন আৰ্থ হ্যাভ নট বিন ডান ফৰ গোল্ড য়েছ এতিয়া বাক্যটোৰ অৰ্থটো ওলাইছে কি পালো আমি বিৰ পিছত ডি আহিলে ডিৰ পিছত আহিব এৰ পিছত আহিব চি এতিয়া বাক্যটোৰ অৰ্থটো চাওক অৰ্থ বুজাইছে নে নাই যে দ্য নবলেষ্ট ডিডছ দ্যাট হ্যাভ বিন ডান অন আৰ্থ হ্যাভ নট বিন ডান ফৰ গোল্ড তাৰমানে পৃথিৱীত যিমান মহৎ কাৰ্য হৈছে এতিয়ালৈকে সেইবোৰ কেৱল মানুহে সোণৰ কাৰণে বা সম্পত্তিৰ কাৰণে বস্তুৰ কাৰণে কৰা নাই মানৱতাৰ কাৰণে কৰিছে ৰাইট চ' এইটোৱে হৈছে ইয়াৰ মিনিং আৰু BD অকল এইটোৱে আছিলে BDAC অপশ্যন ডি আছে চ' অপশ্যন ডি টো উইল বি ইয়ৰ কাৰেক্ট আনসাৰ ঠিক আছে আমি আনসাৰটো পাই গলো আৰু দেৰি নকৰো আমি ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম এতিয়া চিধাই 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে একে নিচিনা সেন্টেন্স ৰিএৰেঞ্জমেন্ট দিয়া আছে চাওক shall have shifted দিয়া আছে তাৰপিছত কি দিয়া আছে of this month we তাৰপিছত দিয়া আছে by the end to a new house ঠিক আছে এতিয়া আমি এইটো বাক্য কেনেকে কৰিব পাৰো by the end এৰে কৰিব পাৰো বাক্যটো কাৰণ shall have shifted বা of this month বা to এনেকে বাক্যটো ষ্টাৰ্ট কৰাতকৈ by the end এৰে আমি আৰম্ভ কৰিব পাৰো যদি তেনেকে কৰো কি হ'ব by the end কিহৰ end of this month right এই মাহৰ শেষলৈকে কি কৰিম weৰ পিছত আহিব shall have shifted so c ৰ পিছত আহিব bৰ পিছত আহিব a shall have shifted তাৰ পিছত কি আহিব d CBAD হয়নে বাক্যটো এবাৰ পঢ়ি চাও আমি কি হৈছে যে by the end of this month we shall have shifted to হয়নে এইটো our হ'ব লাগে চাগে our হ'ব লাগে I think to our new house ঠিক আছে যে এইটো মাহৰ শেষলৈকে আমি কলৈ শিফট কৰিম আমাৰ নতুন ঘৰলৈ আমাৰ নিজা নতুন ঘৰলৈকে আমি শিফট কৰিম বুলি কৈছে yes এইটো পেটাৰ্ণত বাক্যটো শুদ্ধ হয় CBAD অপশ্যন C ত আছে সো অপশ্যন C will be your right answer আমি এনেকে সলভ কৰি যাম এইকেইটা ঠিক আছে আৰু খুব সম্ভৱতঃ এটা আছে সেন্টেন্স এৰেঞ্জমেন্ট তাৰ পিছত আমি বেলেগ কুৱেশ্যনৰ ফালে যাম নেক্সট কুৱেশ্যনটো চাই লৈছো কি দিয়া আছে নাই আইডেন্টিফাই কৰিব দিছে দ্য ফিগাৰ অফ স্পীচ ফিগাৰ অফ স্পীচ বুলি ক'লে আপোনালোকে বুজি পায় পাৰ্ট অফ স্পীচ আপোনালোকেতো জানেই ফিগাৰ অফ স্পীচ বিলাক কেনেকুৱা এইবিলাক একোটা বস্তু হয় একোটা লিটাৰেৰী ডিভাইচ যিকেইটা আমি সাহিত্যৰ ক্ষেত্ৰত ইউজ কৰো যেনে কোনোবাটো কি হ'ব পাৰে এলিটাৰেশ্যন হ'ব পাৰে হাইপাৰবোল হ'ব পাৰে সিমিল হ'ব পাৰে পাৰ্সনিফিকেশন হ'ব পাৰে সো হি পিজ ইন আ পড সৰি কি দিছে লাইক পিজ ইন আ পড যেতিয়া লাইক অমুকটো লাইক তমুক বুলি কোৱা যায় লাইক দিয়া থাকিলে বুজি পাব যে এইটো কি কৰা হৈছে এইটো সিমিল হয় ঠিক আছে ইয়াৰ আৰু বেলেগ সলিউশন বিচাৰিবই নালাগে লাইক অমুক বুলি যেতিয়া কব কিবা এটা বস্তুক আন এটা বস্তুৰ লগত তুলনা কৰিছে দ্যাট মিন্স কি দ্যাট মিন্স হেতু সিমিল
ঠিক আছে, বুজি পালো। সো অপশন সি উইল বি ইয়োর কারেক্ট আনসার ফৰ দিস কোয়েশ্চন। নেক্সট কোয়েশ্চনৰ ফালে যদি আমি যাওঁ, নেক্সট কোয়েশ্চন কি দিয়া আছে চাই লওঁ। উচেইন বল্ট runs faster than the wind। ইয়াতে আকৌ কি কৰা হৈছে, কম্পেয়াৰ কৰা হৈছে। কম্পেয়াৰ কাৰ লগত কৰিছে, বতাহৰ লগত কৰিছে। ইয়াতে যদি পাৰ্চনিফিকেশন হলহেঁতেন তেতিয়াহ'লে কি উচেইন বল্টকে সৰি বতাহক এজন মানুহৰ নিচিনা বুলি ক'লেহেঁতেন, বা বেলেগ এটা বস্তুক এজন মানুহৰ লগত তুলনা কৰিলেহে পাৰ্চনিফিকেশন হয়। আৰু মেটাফৰটো কি, মেটাফৰ তেতিয়া ব্যৱহাৰ হয় যেতিয়া বেলেগ এটা বস্তুৰ থ্ৰুৰে বেলেগ এটা বস্তু বুজোৱা হয়। ইয়াতেতো কি হৈছে, পোনছাতে দুটা বস্তুৰ মাজত তুলনা হৈছে। গতিকে কি হ'ব এইটো, এটা বস্তুতকৈ আন এটা বস্তু যেতিয়া বেটাৰ বুলি ক'ব, লাইক বুলি ক'লে চিমিল হয়, এটা বস্তুতকৈ আন এটা বস্তু বেটাৰ বুলি ক'লে সেইটো অপশনটো কি হয়, সেইটো হয় হাইপাৰবল। ঠিক আছে, এইটো মনত ৰাখিব আপোনালোকে। অপশন বি উইল বি দ্য ৰাইট আনসাৰ ফৰ দিস কোয়েশ্চন। তাৰে পিছৰ কোয়েশ্চনটো ফালে যাম, কি দিয়া আছে নম্বৰ 5, freight fried frogs legs on Friday। কি দিয়া আছে, freight fried frogs legs on Sunday। এটা খুব ধুনীয়া উদাহৰণ আপোনালোকক দিম মই। এইটো কি বুলি কয় জানেনে, গোটেই একেটা যদি চাই এইখিনিলৈকে এফ 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 হয়নে, গোটেইকেইটা এনেকে গৈছে। আমাৰ অসমীয়া এটা বৰ ধুনীয়া উদাহৰণ আছে, কি বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা, বকুল বাগৰিছে ববচা বনতে, বুটলি বিলাওকৈ বলা, হয়নে, গোটেইকেইটা বৰে আৰম্ভ হয়নে। ঠিক তেনেকুৱা আমাৰ অসমীয়া এটা ৰিচেন্ট গান এটা কেনে আছা তুমি বুলি ওলাইছিল যে, থেহেপাতি থৰ লগা টোপা টুপি থুৰবোৰে, লাজুকীয়া লহমাতে লহ বহালে লাহেকে। এইবোৰ কি, এইবোৰ এলিটাৰেশ্যন বুলি কয়। যেতিয়া এটা বাক্যৰ বা এটা পেৰাগ্ৰাফৰ গোটেই ৱৰ্ড কেইটা এটা আখৰেৰে সেম এটা আখৰেৰে যেতিয়া আৰম্ভ হয় সেইটো এলিটাৰেশ্যন বুলি কয়। চ' এইটো ডেফিনেটলি কি হ'ব, এলিটাৰেশ্যন হ'ব। ঠিক আছে, অক্সিমৰন চিমিল বা মেটাফৰ নহয়। এইটো আপোনালোকে জানি থৈ দিব। তাৰে পিছৰ কুৱেশ্যনটো ফালে যাম। তাৰে পিছৰ কুৱেশ্যনটো কি দিয়া আছে, এন্টনিম অফ স্মাৰ্ট। স্মাৰ্ট মানে কি, স্মাৰ্ট মানে তীক্ষ্ণ বুদ্ধি থকা, হয়নে, ভাল, স্মাৰ্ট আৰু। চ' এইকেইটা চাওক, ফুলিশ, উইটি, ইন্টেলিজেন্ট আৰু কানিং। উইটি শব্দটো ক'ৰ পৰা হৈছে, উইট শব্দটোৰ পৰা হৈছে। উইট মানে হৈছে বুদ্ধি, চ' উইটি মানে হৈছে বুদ্ধিয়ক, বুদ্ধিবান, ৰাইট। ইন্টেলিজেন্ট মানে হৈছে যাৰ বুদ্ধি আছে, যাৰ মস্তিষ্ক আছে, আৰু কানিং মানে হৈছে ধূৰ্ত, অতি বুদ্ধিয়ক। ফুলিশ মানে হৈছে মূৰ্খ। চ' স্মাৰ্টৰ আমাক কি লাগে, এন্টনিম, অপজিট। ডেফিনেটলি এইটো ফুলিশ হ'ব। বেলেগ আৰু অপশ্যনৰ ফালে আমাৰ যোৱাৰ দৰকাৰে নাই। আমি প্ৰথমটো দেখিয়েই গমেই পাইছো যে অপশ্যনটো কি হ'ব, অপশ্যন এ হ'ব। নেক্সট কুৱেশ্যনৰ ফালে যাম। নেক্সট কুৱেশ্যন কি দিয়া আছে, এনালজি। এনালজি মানে কি, আমি যে ৱৰ্ড এনালজি যে কৰো, কেনেকুৱা ধৰণৰ ৱৰ্ড এনালজি কৰো, যে সাপোজ এনেকে ৰাইটাৰক আমি পেন দি দিলো, তাৰপিছত আৰু কি দিম, সিংগাৰক আমি কি দিলো, মাইক দিলো। তাৰ মানে নিজৰ নিজৰ কাম কেইটা কেনেকে কৰে, সেইটো এটা হ'ল ৰিলেশ্যন বা চিমিলাৰিটি, যে ৰাইটাৰে কিহৰ থ্ৰুৰে লিখে, পেন, সিংগাৰে ক'ত গায়, মাইকত গায়, ৰাইট। সেইটো এটা চিমিলাৰিটি বুজাই। চ' এনালজিয়ে কি কৰে, ডিফাৰেন্স, চিমিলাৰিটি নে এন্টনিম নে লজিকেল, এনালজি মিনছ চিমিলাৰিটি। চিমিলাৰিটি ইন দ্য সেন্স যে প্ৰথম ৱৰ্ডটোৰ দ্বিতীয়টোৰ লগত যি চিমিলাৰিটি থাকে, আমি ৱৰ্ড এনালজি কুৱেশ্যন সলভ কৰোতে যেনেকে কৰো, তেনেকে তৃতীয় শব্দটোৰ চতুৰ্থটোৰ লগত সেইটোৱে লিংক থাকে। চ' কি অপশ্যনটো হৈ যাব আমাৰ অপশ্যন বি, অৰ্থাৎ চিমিলাৰিটি। ঠিক আছে। নেক্সট কুৱেশ্যনৰ ফালে যাম। নেক্সট কুৱেশ্যন কি দি আছে, জেনুইন। জেনুইন মিনছ কি, জেনুইন মানে তাতে যিটো বস্তু একদম প্ৰকৃত সঁচা বস্তুটো, অনেষ্ট। জেনুইন মানে হৈছে সঁচা, একো কাকো তেল মাৰা নাই, কাকো বেয়া পাই পেলাই কোৱা নাই, খং কৰি কোৱা নাই, যিটো বস্তু মনত আহিছে সেইটোকে কোৱা, সেইটোৱে হৈছে জেনুইন, ৰাইট। চ' অথেন্টিক, আৰ্টিফিচিয়েল, ফেন্টাসি আৰু হোপ। হোপ মানে হৈছে আশা, চ' এইটো নহয়। ফেন্টাসি মানে কি, মানুহৰ যে কিছুমান প্লেজাৰৰ যে কি থাকে, এইটো প্লেজাৰ লম, সেইটো কৰিম, তেনেকুৱা যে কিছুমান যে থাকে হোপ কিছুমান, সেইটো ফেন্টাসি বুলি কয়। চ' আৰ্টিফিচিয়েল আৰু অথেন্টিক, অথেন্টিক মানে হৈছে জেনুইন, চ' অথেন্টিকটো হৈ যাব ইয়াৰে চিনোনিম বা মিনিং। আৰু আৰ্টিফিচিয়েলটো হৈছে তাৰে অপজিট। আৰ্টিফিচিয়েল মানে হৈছে যিটো বস্তু একচুৱেল নহয়, তাক মেকানিকেলি কি কৰা হৈছে, প্ৰডিউচ কৰা হৈছে। ঠিক আছে, কাৰোবাক আমি এনেই দেখুৱাবৰ কাৰণে বা কিবা কৰিবৰ কাৰণে তাক এনেই মানে বনোৱা হৈছে, এইটো একচুৱেল বস্তু নহয়। ঠিক আছে, চ' অপশ্যনটো হৈ যাব অপশ্যন এ। নেক্সট কুৱেশ্যনৰ ফালে যদি যাওঁ, কি দিয়া আছে, what does vive la France mean? এই শব্দটো আপোনালোকে যদি দ্য লাষ্ট নেশ্যন পঢ়িছে, ৰাইট, সেই জাৰ্মান সকলে আক্ৰমণ কৰাৰ সময়ত ফ্ৰান্সৰ কি আছিলে,
ফ্ৰান্সৰ যিটো ভাষা এলজেক এণ্ড লৰেইন তাৰে কথা আপোনালোকৰ এইটো মেইনলি হায়াৰ ছেকেণ্ডাৰী দিয়া হৈছে হায়াৰ ছেকেণ্ডাৰী এটা চেপ্টাৰ দ্য লাষ্ট নেশ্যন ঠিক আছে গতিকে এইটো যিহেতু ইউজি এক্সাম মানে হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত আপোনালোকে দিব লাগে ফৰ দি এন্ট্ৰেন্স গতিকে তাতে সেইকাৰণে হায়াৰ ছেকেণ্ডাৰী ষ্টেণ্ডাৰ্ডৰ বস্তু দিয়া হৈছে ভাইভেল অফ ফ্ৰান্স মানে কি ফ্ৰান্স যাতে বেছি দিন জীয়াই থাকে মানে দীৰ্ঘজীৱী হোৱা ফ্ৰান্স লং লিভ মানে ঠিক আছে এম হেমেলে লিখি দিছিলে ৰিটেন বাই এম হেমেল অন দ্য বৰ্ড ৰাইট ভাইভেল অফ ফ্ৰান্স মানে হৈছে লং লিভ ফ্ৰান্স ঠিক আছে লং ডাই শৰ্ট লিভ কাণ্ট্ৰি এইবিলাক নহয় কোনটো অপশ্যন এটো হৈ গৈছে ইয়াৰে শুদ্ধ উত্তৰ ইজি বস্তু বাট have been extracted from your textbook in the higher secondary standard ঠিক আছে হায়াৰ ছেকেণ্ডাৰীত যি আছিল তাৰ পৰা উঠাই দিয়া হৈছে নেক্সট কুৱেশ্যনৰ ফালে যাম ট্ৰাইপিষ্ট ইয়া আমি অকমান আগতে এনালজি মানে কি পঢ়িছিলো এনালজি মানে হৈছে কি সিমিলাৰিটি বা ৰিলেশ্যন টাইপিষ্টে কি ইউজ কৰে টাইপৰাইটাৰ সো ৰাইটাৰে কি ইউজ কৰিব টুল এটা লাগিব এতিয়া চাওক এটা বস্তু যে ৰাইটাৰে পেপাৰো ইউজ কৰিব পাৰে পেনো ইউজ কৰে আমি স্ক্ৰিপ্ট আৰু বুক কাটি দিলো যেনিবা স্ক্ৰিপ্ট আৰু বুক কিহৰ কাৰণে কাটিছো কাৰণ লিখোতে চিধাই স্ক্ৰিপ্ট বা বুক হিচাপে নহয় সেইকেইটা অনলি বস্তু নহয় যিকেইটা ৰাইটাৰে লিখিব পাৰে আৰু স্ক্ৰিপ্ট বা বুক টাইপ ৰাইটাৰেও টাইপ কৰিব পাৰে এতিয়া কথাটোলৈ আহিছো যে টাইপিষ্টে যদি টাইপ ৰাইটাৰ ইউজ কৰে টাইপিষ্টৰ মেইন টুলটো কি টাইপ ৰাইটাৰ ক'ত টাইপ কৰে কাগজতে টাইপ কৰে টাইপ কৰাৰ পিছত বুকো হ'ব পাৰে স্ক্ৰিপ্টো হ'ব পাৰে যি টি হ'ব পাৰে কিন্তু তাৰ মেইন টুলটো হৈছে টাইপ ৰাইটাৰ গতিকে ৰাইটাৰৰ মেইন টুলটো কি পেপাৰ নে পেন সি পেপাৰতো লিখিব পাৰে বেলেগতো লিখিব পাৰে প্লাষ্টিকতো লিখিব পাৰে কিন্তু তাৰ মেইন বস্তুটো হৈছে কি পেন উইথ হুইচ হি ৱৰ্কছ সো ৰাইটাৰৰ লগত কি আহিব ইয়াতে পেন আহিব ঠিক আছে অপশ্যন ডি টো হৈ যাব আপোনাৰ শুদ্ধ উত্তৰ এইবিলাক টান কুৱেশ্যন নহয় খালি অকনমান ভালকে ভাবিলে হ'ল অকনমান ভালকে ভাবিলে আনসাৰ বিলাক ওলাই যায় ধুনীয়াকে ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে যাওঁ কুৱেশ্যন নম্বৰ 11 কি দিয়া আছে ক্যানো বোট আৰু মেনশন কি হ'ব আমাক সুধিছে ঠিক আছে নাও চলাওতে আমাক কি লাগে নাও চলাওতে বোঠা লাগে নহয় জানো সো মেনশনটো কি সেইটো ক'ত আহিব সেইটো এটা হাউস ঠিক আছে কেনতো এটা বোটৰ টাইপ নহয় জানো এইটো এটা বোটৰ টাইপ আৰু মেনশনটো এটা হাউসৰ টাইপ তাৰ মানে বাংলো প্যালেস হাট এইবিলাক গোটেইবিলাক আলটিমেটলি হাউসে হয় মেনশনটো হাউসে হয় সো আলটিমেটলি বস্তুটো কি হাউস সো অপশন সি উইল বি ইয়োৰ ৰাইট আনসাৰ ফৰ দিস কোৱেশ্চন হল নেক্সট কোৱেশ্চনটো চাও এন্টোনিম অফ গ্ৰেটিটিউড এটা কথা ক'ব বিচাৰিছো ইয়াতে যিকেইটা আছে এটাও কিন্তু নাউন নাই গ্ৰেটিটিউডটো কি সৰি গ্ৰেটিটিউডটো হৈছে নাউন ৰাইট এইটো হৈছে নাউন এতিয়া আমি ইউজুৱেলি এন্টোনিম বিচাৰিলে কি কৰো নাউন বা সিমিলাৰ পাৰ্ট অফ স্পিচ বিচাৰো নহয় জানো সো থ্যাঙ্কফুলটো কি থ্যাঙ্কফুলটো হৈছে এডজেক্টিভ থটফুল এডজেক্টিভ আনগ্ৰেটফুল এডজেক্টিভ আনডিসাইডেড এইটো এডজেক্টিভ এতিয়া যেহেতু গোটেইকেইটা এডজেক্টিভ আছে আমি অকল মিনিংটোৱে চাব লাগিব পাৰ্টস অফ স্পিচ চাই ইয়াতে লাভ নাই গ্ৰেটিটিউড মানে হৈছে কি গ্ৰেটিটিউড মানে হৈছে কৃতজ্ঞতা কোনোবাই আমাৰ কাৰণে ভাল কিবা এটা কৰিছে সেই মানুহজনৰ প্ৰতি মোৰ ভাল ভাৱ আছে দ্যাট ইজ মাই গ্ৰেটিটিউড টুৱাৰ্ডছ হিম তাৰমানে তেওঁ মোক কিবা এটা ভাল কৰি দিছে মোৰ মনত সেই বস্তুটো যেনিবা সোমাই আছে কৃতজ্ঞ ঠিক আছে সো গ্ৰেটিটিউডৰ উল্টাটো কি হ'ব থ্যাঙ্কফুল থটফুল আনগ্ৰেটফুল নে আনডিসাইডেড ডেফিনেটলি আনগ্ৰেটফুল হ'ব আনগ্ৰেটফুল মানে অকৃতজ্ঞ ঠিক আছে গ্ৰেটফুলৰ অপোজিট একচুয়ালি কি হ'ব লাগিছিলে গ্ৰেটফুলৰ এন্টোনিম হ'ব লাগিছিলে আনগ্ৰেটফুলটো কিন্তু গ্ৰেটিটিউড দিয়া আছে তথাপিতো এন্টোনিম কি হ'ব আনগ্ৰেটফুলটোৱে হ'ব পেপাৰত যি দিয়া থাকিলেও আমি যেটো একচুয়ালি শুদ্ধ হেতুৱে কৰিব লাগিব ঠিক আছে সো অপশন সি উইল বি ইয়োৰ কাৰেক্ট আনসাৰ ফৰ দিস কোৱেশ্চন নেক্সট কুৱেশ্যনৰ ফালে যদি আমি যাওঁ we have a fight in our hands change this statement into question we have a fight in our hands এটা statement দিছে এই statementটো কি কৰিব লাগে question কৰিব লাগে transformation তেতিয়া কি দিয়া আছে we have on our hands a fight same বস্তু উল্টা কৰি পেলাই দিছে এটো question হৈ যাব নেকি নাযায় এটো ভুল গম পালো do we fight with our hands আৰু কি দিছে do our hands fight তাৰ পিছত দিছে do we have a fight on our hands so কোনটো শুদ্ধ হ'ব যেটো অপশন ডি দিয়া আছে এটো হে এটা প্ৰপাৰ কোৱেশ্চন কাৰণ do we fight with our hands আমি নিজৰ হাত কেইখনৰ সৈতে যুদ্ধ কৰো নেকি বুলি সুধিছে নকৰো আমি হাতেৰে সৈতে কৰো ফাইট হাতেদি যুদ্ধ কৰো কিন্তু হাত কেইখনৰ লগতে যুদ্ধ নকৰো গতিকে এটো কোৱেশ্চনে আমাক এই আনসাৰটো নিদিয়ে আমাক এনেকুৱা এটা কোৱেশ্চন লাগিব যেটো কোৱেশ্চনে এইটো আনসাৰ দিয়ে we have a fight in our hands আমাৰ হাতত এখন কাজিয়া আছে যুদ্ধ এখন আছে তাৰ মানে কি আমাৰ হাতত কি আছে বা আমাৰ হাতত এখন যুদ্ধ আছে নেকি বুলি সুধিব লাগিব তেতিয়াহে আনসাৰটো ওলাব সো অপশন
ডি যিটো দিয়া আছে এইটো হৈ যাব আপোনাৰ শুদ্ধ উত্তৰ অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 13 ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে যাম কি দিয়া আছে নেক্সট কুৱেশ্যনটোৰ ফালে আহিব বিচাৰিছো আইডেন্টিফাই দ্য টেন্স ইন দ্য ফলোইং সেন্টেন্স কোনটো টেন্সত দিয়া আছে উই হেভ বিন ৱেইটিং ফৰ দেম উই হেভ বিন ৱেইটিং ফৰ দেম এতিয়া আমি ষ্ট্ৰাকচাৰটো দেখি পেলাই গম পাইছো যে এটা কি আছে ইয়াতে এটা সাবজেক্ট আছে হেভ বিন আছে তাৰপিছত মেইন ভাৰ্ব প্লাস কি আছে আইএনজি আছে ৰাইট আইএনজি আছে আৰু কি আছে ফৰ দেম কাৰ কাৰণে ৰখি আছে এইটো অবজেক্ট এটা দিছে আৰু এতিয়া যেতিয়া সাবজেক্ট প্লাস হেভ বিন বা হেজ বিন থাকে প্লাস ভাৰ্ব প্লাস আইএনজি থাকে আমি গম পাম যে এইটো কি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ৰাইট গতিকে এইটো হ'ব আমাৰ আনসাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্স নহয় past perfect বা past perfect continuous tense নহয় past কিয় নহয় কাৰণ have been আছে right have been বা has been থাকিলে definitely এইটো pastৰ element নহয় এইটো presentৰ element গতিকে অপচন বি যেটো দিয়া আছে শুদ্ধ একেবাৰে ইজি কোৱেশ্চন দিয়া আছে এইবিলাক কোৱেশ্চন মানে কি হয় আপোনালোকৰ যদি টেন্সৰ ওপৰত ভাল ষ্টাডি আছে তেতিয়া হলে এইবিলাকত আৰু দুনাই চিন্তা কৰিবলগীয়া একো নাই একদম ইজি ইজি কোৱেশ্চন পানী কোৱেশ্চন মানে ঠিক আছে আমি নেক্সট কোৱেশ্চনৰ ফালে যাম নেক্সট কোৱেশ্চন কি দিয়া আছে the girl at a mango yesterday change the sentence into passive passive কৰিব দিছে right কোনটো টেন্সৰ বাক্য past indefinite টেন্সৰ বাক্য right the girls তাৰ পিছত কি yesterday টো আমি টাইম পিৰিয়ড হিচাপে যদি তাক পিছত ৰাখি দিও a mango এটো কি a mango এটো হ'ব আমাৰ অবজেক্ট গতিকে তাক আগলৈ আনিম a mango right এতিয়া past indefinite tense right গতিকে কি হ'ব is হ'ব নে নহয় was হ'ব কাৰণ mango টো যেহেতু সিঙ্গুলাৰ নাম্বাৰ সো where নহয় was হ'ব was main verb third form কি লাগিব eaten a mango was eaten কাৰ দ্বাৰা খোৱা হৈছিল by the girls তাৰ পিছত আহিব আপোনাৰ কি we আছিল ইয়াতে yesterday okay ক'ত আছে এতিয়া a mango was eaten by the girls yesterday a mango was eaten by the girls yesterday yes option b যেটো দিয়া আছে এটো শুদ্ধ প্ৰথমটো কিয় শুদ্ধ নহয় ইয়াতে is eaten দিয়া আছে is eaten দিলে নহব right is being eaten দিয়া আছে is being eaten দিলে এটো কি হৈ যাব present continuous tense হ'ব লাগিব has been eaten দিছে has been eaten দিলে এটো present perfect tense হৈ যাব গতিকে কি যেটো tense ইয়াতে ফলো কৰিছে exactly হেতু tense ফলো কৰিব লাগিব so option b will be your correct answer for this question হল ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম কি দিয়া আছে চাও we should respect elders আমি ডাঙৰক সন্মান কৰা উচিত change the sentence into passive right এতিয়া এটা কথা মই কওঁ যে ডাঙৰক সন্মান কৰা উচিত তাৰ মানে কি ডাঙৰ সকলে সন্মান পোৱা উচিত ৰেসপেক্ট কাক সন্মান কৰিম elders so elders টো ইয়াতে আহি গল elders টো কি হৈ গল elders টো ইয়াতে সাবজেক্ট হৈ গল elders should আছিলে নহয় should ৰ সলনি হ'ব কি should be elders should be main verb টো কি আছিলে respect ইয়াৰে third form বহিব be বহিলে three বহিব এতিয়া should be respected right এনেকে লিখিলেই হল elders should be respected লিখিলেই হল by us টো ইয়াতে নালাগে কিয় নালাগে যেটো বস্তু সাৰ্বজনীন তাৰ মানে আমি কৰিব লাগে আমি বুলিয়ে নহয় পৃথিৱীত যিমান আছে সকলোৱে ডাঙৰক একচুয়ালি সন্মান কৰিব লাগে সেইটো এটা সাৰ্বজনীন বস্তু হৈ নগল নে সেইটো কাৰণে কি ইয়াতে by us টো তাতে আৰু লিখাটো অপ্ৰাসংগিক আৰু আমাক অপচনতো দিয়া হোৱা নাই সেইকাৰণে elders should have respected elders are to be respected elders have been respected আৰু elders should be respected আছে কি হ'ব have been নহয় are to be respected হয় কিন্তু আমাৰ এই বাক্যটোৰ পেসিভ ফৰ্মটো এটো নহয় কোনটো হ'ব অপচন ডি যেটো দিয়া আছে এটো হে শুদ্ধ হ'ব সো অপচন ডি ইজ your correct answer for question number 16 I hope you have understood ঠিক আছে এখিনি বস্তু বুজিবলৈ ইমান দিগদাৰ নহয় আৰু যদি বুজাত কিবা অসুবিধা হৈছে আমাক কমেন্টত আপোনালোকে জনাই যাব ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো ফালে যাম নম্বৰ 17 okay people in Egypt speak Arabic ইজিপ্তৰ মানুহে কি কয় আৰবী ভাষা কয় এতিয়া people in Egypt এটোৱে হৈ গল কি people in Egypt টোকে ইয়াতে গোটেইটোকে আমি সাবজেক্ট হিচাপে লৈছো সব এইটো পিছত যাব speak টো হল মেইন ভাৰ্ব আৰু Arabic টো হল তাতে অবজেক্ট ইয়াতে সাবজেক্ট হৈ আহিব সো Arabic টো ইয়াতে আহিব ঠিক আছে কোনটো টেন্স প্ৰেজেন্ট ইনডেফিনিট টেন্স গতিকে Arabic is কি হ'ব spoken হ'ব Arabic is spoken কাৰ দ্বাৰা by people in Egypt
পিপল ইন ইজিপ্ট হৈ গ'ল ক'ত আছে Arabic is spoken হ'ব লাগে আকৌ by people টো নিদিলেও হয় by people টো কি মানুহৰ দ্বাৰাই কোৱা যায় Arabic was spoken by people in Egypt দিছে was spoken টোতো নহব কিয় কাৰণ এতিয়াও কোৱা যায় সেইটো বস্তু এনেকুৱা নহয় যে এইটো আগতে কৈছিল এতিয়া এটা কথা মই কৈছো Arabic is spoken in Egypt দিছে by people টো নিদিবও পাৰে by people টো সবতে জৰুৰী নহয় ইয়াতে দিয়া হৈছে কাৰণ exact passive টো এইটোৱে কিন্তু by people টো নিদিলেও বাক্যটো একো ভুল নহয় গতিকে by people কেতিয়াবা নিদিবও পাৰে মেনশন কৰি নিদিবও পাৰে যি ধৰণে ইয়াৰে আগৰটোত elder should be respected by us বুলি দিয়া নাছিলে ইয়াতেও নিদিব পাৰে গতিকে কি in Egypt Arabic is spoken এনেকুৱা নহয় Arabic is being spoken নহয় এতিয়া কৈ থকা এই মুহূৰ্তৰ কথা কোৱা নাই সচৰাচৰ কোৱা হয় সো অপচন বি যিটো দিয়া আছে এইটো your correct answer কি Arabic is spoken in Egypt by people টো থাকিবও পাৰে নাথাকিবও পাৰে যদি অপচনত দিয়া নাই তেতিয়াহলে আমাৰ মতলব নাই যদি অপচনত দিয়া থাকিলেতেন তেতিয়াহলে সেইটোৱে শুদ্ধ উত্তৰ হলহেঁতেন ঠিক আছে আমি নেক্সট কোৱেশ্চনৰ ফালে যাম question number 18 কি দিয়া আছে he has sent me a present change the sentence into passive passive কৰিব লাগিলে কি হ'ব লাগিব এটা কায়দা কৰি দিছে দেই change the sentence বুলি দিছে কিন্তু into passive তাৰ মানে কি আমাক sentence transformationৰ কথা কোৱা নাই passive কি থাকে voice টো change কৰিব লাগিব তাৰ মানে he has sent me a present টো আগত আহিব present টো আগত আহিব পাৰে আকৌ কি হ'ব পাৰে প্ৰেজেন্টৰ সলনি কি আহিব পাৰে I টো আগত আহিব পাৰে ৰাইট গতিকে ইয়াতে কি কাম কৰিছে এইটো আমাক কনফিউজ কৰিবৰ কাৰণে দিছে I have been sent to him a present দিছে I টো দিছে I দিও শুদ্ধ হ'ব পাৰে কিন্তু have been sent to him দিছে তাৰমানে মোকহে তেওঁলৈ পঠিয়াই দিয়া হ'ল আৰু a present টোৰ বাক্যটোৰ লগত একো লিংকেই নাই that means এইটো ভুল ৰাইট a present will be sent আছে will be sent হলে নহব কি হ'ব লাগিব a present has been sent to me by him এইটো শুদ্ধ হ'ব লাগিব অপচন ডি যিটো আছে এইটো শুদ্ধ হ'ব লাগিব so your correct answer is option D for question number 18 ঠিক আছে question number 18 ৰ কাৰণে শুদ্ধ উত্তৰটো কোনটো option D টো হৈ গ'ল আমাৰ শুদ্ধ উত্তৰ হল আমি নেক্সট কুৱেশ্যনৰ ফালে যাম number 19 কি দিছে he said I have read this novel change the sentence into indirect speech এতিয়া I have read কৈছে he said ৰ পৰা কি হৈ যাব he said এ হ'ব তেতিয়া কাৰণ এইটো এটা statement he said that কি হ'ব I ৰ সলনি he হৈ যাব have ৰ সলনি had হৈ যাব হয় নে নহয় he had read ৰ সলনি read এ থাকিব read বুলি কিয় কয় কাৰণ read টো past আৰু past perfect past আৰু past participle read এ হয় লিখোতে এইটো লিখে কিন্তু pronounce কৰে কেনেকে read বুলি so he had read পিছৰ সলনি হ'ব কি that novel ঠিক আছে so he said that he had read that novel so he has হ'ব ইয়াতে কি দিয়া আছে এইবিলাক ভুল হ'ব he read ভুল হ'ব he had read this দিয়া আছে গতিকে this টোতো নহব কোনটো শুদ্ধ হ'ব he had read that novel so option B যিটো দিয়া আছিলে সেইটো শুদ্ধ হ'ব definitely option B is your correct answer for question number 19 ঠিক আছে next আমি যাম ইয়াৰে পিছৰ questionটো ফালে question number 20 ঠিক আছে identify the correctly spelled word এটা word আছে যিটোৰ আমাক কোনটো correctly spelling আছে সেইটো correct spelling টো বিচাৰিব দিছে চাওক phenomenology word টো দিয়া হৈছে phenomenology wordত আমি গম পাওঁ যে ইয়াতে কি দিয়া নাথাকে phi নাথাকে so এইটো কাটি দিয়ক phenomenology আকৌ phenomenon word টো বা phenomenal word টো লিখোতে আমি কি নকৰো man man নিলিখো men লিখা যায় আৰু logy টোত কেতিয়াও JY লিখা নাথাকে গতিকে এই তিনিটা ভুল প্ৰথম যেটো দিয়া আছে চেক কৰি চাও phenomenology yes প্ৰথম যেটো স্পেলিং আছে সেইটো কারেক্ট রাইট অপশন A will be your correct answer কাৰণ প্ৰথম দিয়া স্পেলিং টো ৰাইট বাকি কেটা স্পেলিংত ভুল আছে এতিয়া যাম নেক্সট কোৱেশ্চনৰ ফালে number 21 identify the correctly spelled word আকৌ এটা বিচাৰিব দিছে analogy আমি অকমান আগতে কৰি আহিছো right so analogy spelling টোৰ লগত philosophy কৰ পৰা আহিব এটোটো নহব নোৱাৰে so ইয়াক আমি কাটিয়ে দিম একেটা স্পেলিং ক'ত ক'ত আছে এইকেইটাত আছে কিন্তু ক'ত ক'ত ভুলকে লিখা আছে analogy G double E নহয় analogyও নহয় আৰু কি কি কৰিছে ইয়াতে ই দিছে ইয়াতে ও দিছে so analogy কোনটো স্পেলিং অপচন বি যেটো দিয়া আছে একদম ইজি analogy word টো বিচাৰিলে হ'ল একদম ইজি অপচন বি যেটো দিয়া আছে এটোই শুদ্ধ ঠিক আছে analogy মানে কি analogy মানে হৈছে
মিনিং, কানেকশ্যন, ৰিলেশ্যন, কিবা এটা বস্তুৰ লগত কোনটো বস্তুৰ কি কানেকশ্যন বা চিমিলাৰিটি, সেইটোৱে। ঠিক আছে, সেইটোকে এনালজি বুলি কয়। নেক্সট কুৱেশ্যনৰ ফালে যাম। নম্বৰ 22 কি কৰিব দিছে? আইডেন্টিফাই দ্য মিনিং অফ আ ফিডাৰ ইন ওৱানছ কেপ। আ ফিডাৰ ইন ওৱানছ কেপ মানে কি? পাখি মানে? ফিডাৰ ইন ওৱানছ কেপ, ফিডাৰটো সাধাৰণতে আৰ্মি, মিলিটাৰী এইবিলাকৰ ক্ষেত্ৰত খাটে। তেওঁলোকৰ টুপিটোত কি দিয়া থাকে? টুপিটো এনেকুৱা ধৰণৰ টুপি এটা থাকে তেওঁলোকৰ, ৰাইট? ইয়াতে কিবা এটা এনেকুৱা লগ থাকে আৰু ইয়াৰে ওপৰত পাখি লাগি যায়। তাৰমানে কি? সেইটো তেওঁলোকে যেতিয়া কিবা এচিভ কৰে তেতিয়া দিয়ে। গতিকে আমাৰ অপশ্যন কেইটা কি? ফলছ প্ৰাইড, মিছা অহংকাৰ নেকি? নহয়। ভ্যানিটি নহয়। এডিচনেল ইনকাম, ইনকামৰ কথা নহয়। এইটো কি? নিউ এচিভমেন্ট। তেওঁলোকে যেতিয়া এচিভ কৰে বস্তু এটা তেতিয়াহে দিয়ে। ফিডাৰ ইন দ্য কেপ মানে সেইটো কথা কৈছে। মানে আৰ্মি, মিলিটাৰী বা যিমান আমাৰ সামৰিক দিশত যোৱা মানুহ আছে তেখেতসকলক কি কৰা হয়? ফেডাৰ দিয়া মানে পাখি এটা লগাই দিয়া মানে কি? এটা নতুন এচিভমেন্ট। ইয়াতে যেনেকে মেডেল থাকে তেনেকে কি দিয়া থাকে? টুপিটোতো তেওঁলোকক পাখি দিয়া থাকে। চ' সেইটো এটা নতুন এচিভমেন্ট। চ' ডেফিনেটলি এইটো অপশ্যন ডি হ'ব। আৰু মিনিংটো তেনেকুৱা ক্ষেত্ৰতে বুজায় এইটো। আৰ্মি, মিলিটাৰী তেখেতসকলৰ ক্ষেত্ৰতে এইটো মিনিং বুজায়। হ'ল? নেক্সট কুৱেশ্যনৰ ফালে যাম। নম্বৰ 23 কি দিয়া আছে? আইডেন্টিফাই দ্য মিনিং অফ টু ডে ফ'ৰ্চ। টু ডে ফ'ৰ্চ বুলি এটা কি আছে? এটা টাৰ্ম আছে। ইয়াৰে মিনিংটো আমাক বিচাৰি উলিয়াব দিছে। কি কি? টু ডে ফ'ৰ্চ মানে কি? টু ডে ফ'ৰ্চ মানে জয়লাভ কৰা, জিকা, ৰাইট? ট্ৰায়াম্ফ, ডিফিট, এপ্লড আৰু হিট। হিট মানে হৈছে খুন্দিওৱা বা কিবা এটা বস্তু হিট কৰা, ৰাইট? এইটো নহয়। এপ্লড মানে হৈছে প্ৰশংসা কৰা, হাত চাপৰি বজোৱা। নহয়। ডিফিট মানে হৈছে পৰাজয়। ট্ৰায়াম্ফ মানে হৈছে জয়। চ' ডেফিনেটলি ট্ৰায়াম্ফটো হ'ব, ৰাইট? টু ডে ফ'ৰ্চ মানে কি? যিবাৰ জোৰ চলি গ'ল, তাৰমানে জোৰ যাৰ মুলুক তাৰ বুলি যে কয়, জোৰ চলিল মানে কি? জয় হ'ল, জয়লাভ কৰিলো, ৰাইট? সেইটোৱে বুজাইছে ইয়াতে। টু ডে ফ'ৰ্চ মানে হৈছে ট্ৰায়াম্ফ। নেক্সট কুৱেশ্যনৰ ফালে যাম। কি দিয়া আছে? আইডেন্টিফাই দ্য মিনিং অফ গিফট অফ দ্য গ্যাপ। গিফট অফ দ্য গ্যাপ মানে কি? এইটো এটা কি হয়? আমাৰ যে কয় ফ্ৰেজেছ এণ্ড ইডিয়মছ, এইটো এটা ইডিয়ম। চ' ইয়াৰে কোনটো মিনিং সেইটো বুজাব দিছে গিফট অফ দ্য গ্যাপ। ৰিচিভ অ প্ৰিচিয়াছ গিফট আছে, এচিভ ছাডেন গ্ৰেটনেছ আছে, তাৰপিছত আছে কি? হেভ দি এবিলিটি টু এডাপ্ট, আৰু আছে হেভ দ্য টেলেণ্ট টু স্পীক ৱেল। গিফট অফ দ্য গ্যাপ মানে কি? ভালকে যেতিয়া কথা ক'ব পৰা যায়, ভাল প্ৰেজেন্ট কৰিব পৰা যায় মানুহৰ সন্মুখত, সেই টেলেণ্টটোৰ কথা কৈছে ইয়াতে। চ' সেইজনকে কয় কি? গিফট অফ দ্য গ্যাপ মানে কি? হেভ দ্য টেলেণ্ট টু স্পীক ৱেল, ভালকে কথা ক'ব পৰা যিটো টেলেণ্ট সেইটো। প্ৰেচিয়াছ গিফ্ট লাভ কৰা বা হঠাতে মহানতা অৰ্জন কৰা বা এডাপ্ট কৰিব পৰা যিটো এবিলিটি, এডাপ্টেবিলিটি, সেইটোৰ কথা ইয়াতে কোৱা হোৱা নাই। অপশ্যন ডি যিটো দিয়া আছে সেইটোৱে হ'ব ইয়াৰে শুদ্ধ উত্তৰ। আই হোপ এইটো বুজি পাইছে চবে। নেক্সট কুৱেশ্যনৰ ফালে যাম। নেক্সট কুৱেশ্যন কি দিয়া আছে? এন্টনিম অফ স্পিউৰিয়াছ। স্পিউৰিয়াছৰ এন্টনিম বিচাৰিব দিছে। স্পিউৰিয়াছ মানে কি? স্পিউৰিয়াছ মানে হৈছে কাল্পনিক, যিটো বস্তু একচুৱেলি নহয় সেইটো বস্তু স্পিউৰিয়াছ। কিবা এটা হ'ব পাৰে হাইপথেটিকেল, কাল্পনিক, ইমাজিনাৰী, ৰাইট? চ' ফেক, ইমাজিনাৰী, হেট। হেটটোতো একেবাৰে বেলেগ। হেট মানে হৈছে ঘৃণা। হেট মানে হৈছে ঘৃণা বা মানুহক ঘৃণ কৰা। চ' স্পিউৰিয়াছ বা ৰিয়েলৰ লগত ইয়াৰ কোনো কানেকশ্যন নাই, ৰাইট? ইমাজিনাৰী মানে হৈছে কাল্পনিক। চ' ডেফিনেটলি ইয়াৰ কি হৈ যায়? চিনোনিম হৈ যায়। ফেক মানে হৈছে মিছা। ফেকটো একচুৱেলি কি? কাল্পনিকো নহয়, সি মিছা, সম্পূৰ্ণ মিছা, তাৰ বেছেই নাই কোনো। আৰু ৰিয়েলটো হৈছে স্পিউৰিয়াছৰ কি? এন্টনিম বা বিপৰীতাৰ্থক শব্দ। গতিকে অপশ্যন এ উইল বি ইয়ৰ কাৰেক্ট আনসাৰ ফৰ দ্য কুৱেশ্যন নম্বৰ 25। নেক্সট কুৱেশ্যনৰ ফালে যাওঁ। নম্বৰ 26 কি দিয়া আছে? চিনোনিম অফ ফ্ৰিকুৱেণ্ট। ফ্ৰিকুৱেণ্ট মানে কি? আমি যে ফ্ৰিকুৱেঞ্চি টেষ্ট কৰো, ফ্ৰিকুৱেণ্টলি কিবা এটা হৈ আছে বুলি কওঁ। ফ্ৰিকুৱেণ্ট মানে কি? ফ্ৰিকুৱেণ্ট মানে সঘনাই হোৱা। ফ্ৰিকুৱেণ্ট মানে সঘন, ঠিক আছে? ঘনে ঘনে যিটো বস্তু হৈ থাকে, ৰাইট? চ' ফ্ৰিকুৱেণ্টলি বুলি ক'লে সঘনাই। চ' ফ্ৰিকুৱেণ্ট হলে কি হ'ব? ইয়াৰে চিনোনিম লাগে আমাক। চিনোনিম হলে সমাৰ্থক শব্দ, একে অৰ্থ বুজোৱা। ৰেয়াৰ, অফেন, ডেইলি আৰু ষ্টপ। ষ্টপ মানেটো ৰখাই দিয়া, ৰখাই দিয়া বা ৰখা জাগা, সেইটোকে ষ্টপ বুলি কয়। ডেইলি মানে হৈছে দৈনিকভাৱে। চ' ফ্ৰিকুৱেণ্ট মানে কি? সঘনাই হোৱা, অফেন, ৰাইট? ৰেয়াৰ হ'ব তাৰে উল্টাটো। ৰেয়াৰ মানে হৈছে দুষ্প্ৰাপ্য, যিটো বস্তু সহজত নহয়, খুব আচহুৱা, সচৰাচৰ হোৱা ধৰণৰ নহয়, সেইটোকে ৰেয়াৰ বুলি কয়। চ' যিটো ফ্ৰিকুৱেণ্টৰ চিনোনিম এইটো হ'ব অফেন। অফেন মানে হৈছে প্ৰায়ে, যিটো বস্তু প্ৰায়ে হয় বা সঘনাই হয়, ঠিক আছে? চ' অপশ্যন বি হৈ যাব আপোনাৰ কাৰেক্ট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 26। নেক্সট কুৱেশ্যনৰ ফালে যাওঁ। নম্বৰ 27, এন্টনিম অফ কি? স্মাৰ্ট। স্মাৰ্টৰ এন্টনিম আমাক আকৌ সুধিছে। স্মাৰ্টৰ এন্টনিম কি আছিলে? ফুলিছ আছিলে, ৰাইট?
কেতিয়াবা কিছুমান কোৱেশ্চন ৰিপিট এইটো কাৰণে হৈ যায় বিকজ বেলেগ বেলেগ পেপাৰৰ পৰা আমি উঠাও বস্তুখিনি তাতে আকৌ আহিছিলে ফুলিশ উইটি ইণ্টেলিজেন্ট বা কানিং নহয় কি হ'ব স্মাৰ্টৰ এন্টনিম হ'ব ফুলিশ ঠিক আছে আকৌ এই বাকী গোটেই কেইটা কিন্তু কি বাকী গোটেই কেইটা অলমষ্ট চিনোনিম হয় যদিও বা কানিং মানে দ্ৰুত বুজায় কিন্তু ইণ্টেলিজেন্ট উইটি ব্ৰিলিয়েন্ট ব্ৰাইট এইবিলাক হ'ব কি স্মাৰ্টৰ চিনোনিম ঠিক আছে গতিকে ইয়াতে অপশ্যন এটোৱে শুদ্ধ নেক্সট কুৱেশ্যনৰ ফালে যদি যাওঁ fill in the blanks with suitable alternative এটা alternative ল'ব দিছে preposition এটা ভাল preposition ল'ব দিছে the deserted garden was infested dash weeds যিখন এতিয়া deserted garden যিখন garden এতিয়া ধৰক একদম শুকান হৈ গ'ল এইখনত কি হৈছিল ভাঙেৰে পৰিপূৰ্ণ হৈ আছিল weed মানে হৈছে ভাঙৰ গছেৰে পৰিপূৰ্ণ হৈ আছিল যেনিবা so infested হলে কি হ'ব infested with weeds কাৰণ ভাঙেৰে পৰিপূৰ্ণ হৈ আছিল infested for into on এইবিলাক নহয় এইবোৰ নহয় কিয় কাৰণ কিবা এটা বস্তুৰে পৰিপূৰ্ণ হৈ আছিল তাৰ মানে infested with মানে আলটিমেটলি এটোৱে কৈছে যে filled with বা covered with right আমি এনেকে ধৰি ল'ব পাৰো এইকেইটাত যেনেকে with বহিছে ইয়াতেও কি হ'ব with বহিব the deserted garden was infested with weeds এইটো হৈ যাব শুদ্ধ উত্তৰ for question number 28 I hope এইখিনি আপোনালোকে বুজি পাইছে আৰু দুটাই question আছে এই দুটা ডিসকাস কৰি লওঁ number 29 কি দিছে চাওঁ আমি fill in the blank with a suitable alternative cowards die many times dash their death ইয়াতে full stop নহয় ইয়াতে গ্যাপ এটা হ'ব লাগিছিল dash their death এটো এটা কি এটো এটা proverb আৰু ইয়াৰে meaning টো কি যে এটো কি হ'ব লাগে এটো before হ'ব লাগে after about বা for নহয় before কিয় হ'ব মই কৈ আছো কাৰণ cowards মানে হৈছে কাপুৰুষ বিলাক মৃত্যুতকৈ আগতে বহুতবাৰ মৰে তাৰমানে তেওঁলোকে কি মৰাৰ কথা ভাবি জীয়াই মৰি জীয়াই বা ভয় কৰি জীয়াই তেওঁলোকে যিমানে ভয় কৰে সেইটো এটা মৃত্যু বুলিয়ে ধৰি ল'ব পাৰি বিহুৱে পূজাই ওলাই নাযায় মানুহৰ ভিৰত হেঁচা ঠেলাত মৰিম বুলি ভাবে ৰাইট ক'তো মেলালে গ'লে সেই ওপৰত ঘোঁৰা চকৰিটোত নুঠে তাৰ পৰা পৰি মৰিম বুলি ভাবে সেইটো এটা মৃত্যুৱে হয় গতিকে সেই কথাটোকে কোৱা হৈছে যে cowards die many times before their death so option B is the correct answer এইটো এটা proverb এইটো মনত ৰাখি থব আপোনালোকে ঠিক আছে now আমি যেটো লাষ্টৰটো question হেতুৰ ফালে যাম আজি শেষৰটো question ইয়াৰে পিছত part 2 আৰু 3 আৰু question আহিব এইটো এটা কি দিয়া আছে arrangement of the sentence দিয়া আছে rearrange the sentence in correct order ঠিক আছে I hope গোটেইখিনি আপোনালোকে ধুনীয়াকে দেখা পাইছে so to raise their status from others and to gain acceptance people follow fashion এতিয়া কিহেৰে আৰম্ভ হ'ব people follow fashion এৰে আৰম্ভ হ'ব বাক্যটো ৰাইট এটোৰে ডিৰে আৰম্ভ হ'ব আমি গম পাইছো কাৰণ বাকি কেইটা যদি চাও to raise their status from others and to gain acceptance এনেকে বাক্য এটা স্টাৰ্ট নহয় গতিকে people follow fashion এটোৰে আৰম্ভ হ'ব ডিৰে আৰম্ভ হ'ব সো অপচন A আৰু D হ'ব পাৰে B আৰু C নহয় আমি গম পালো ৰাইট A আৰু D হ'ব পাৰে সো কি হ'ব people follow fashion কেতিয়া follow fashion follow কৰে কাৰ পৰা from others people follow fashion from others কিহৰ কাৰণে to raise their status and to gain acceptance ঠিক আছে A and C D B A C right D B C A আছে আৰু D B A C আমি A C জাগাত C A কৰিব পাৰো নেকি কাৰণ এটোৰ লগত একেবাৰে নিমিলে D A C B একেবাৰে নহয় আমি এবাৰ কি ট্ৰাই কৰি চাও D A DBCA ট্ৰাই কৰি চাও যদি কাৰণ DBCA আমাৰ বহিছিলে অলৰেডি একেলগে D বহিছিলে B বহিছিলে আমি AC কৰিছিলো তেতিয়া আমি এনেকে কৰিব পাৰো yes actually DBACA হয় ইয়াতে DBCA আছে alright DBCA লিখিলেও বাক্যটোৰ মিনিংটো ওলাব বাৰু কাৰণ people follow fashion from others and to gain acceptance to raise their status এনেকে লিখিলেও হ'ব so DBCA যিটো আছে এটোৱে শুদ্ধ হ'ব অপচন A will be your correct answer এইটো নহয় কাৰণ ইয়াতে ডিৰ পিছত চিধা A আহিছে right people follow fashion to raise their status from others and to gain acceptance ঠিক আছে so ইয়াৰে আনসাৰটো হ'ব অপচন A হৈ গ'ল
চ' আজি যিকেইটা আছিলে আই হোপ এইখিনি বস্তু আপোনালোকৰ কামত আহিল এই কুৱেশ্যন আনচাৰ্ছখিনি আপোনালোকে এইখিনি বস্তু ফ'ল' কৰিব পাৰে আৰু ইয়াৰে পিছত আৰু দুটা পাৰ্ট আহিব আমাৰ সেই দুটা পাৰ্ট হোপফুলি আপোনালোকে চাব আৰু আপোনালোকৰ কাৰণে ইউজফুল হ'ব চ' আজিলে ইমানখিনি আছিল ইয়াৰ পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো আনটিল নেক্সট টাইম টেক কেয়াৰ